প্ৰত্যেকজন কবি তোমাৰ বাবে গোটেই পৰিৱেশটোকে সেউজীয়া কৰিলো জানা। এটা হৃদয়ৰ নিবিড় সম্পৰ্ক আছে আৰু ব্যক্তিগতভাৱেও মোৰ জীৱনটোত মই নিজকে দুৰ্নৈত মোৰ দ্বিতীয় জন্মভূমি বুলি ভাবোঁ। মই যি প্ৰাণ প্ৰাচুৰ্য ক'ব পাৰি কিবা প্ৰতিভা বা কিবা অকণমান আঁতৰলৈ জন্মিছিলোঁ, সেইখিনি বহু পৰিমাণে অদক্ত শৰীৰৰ অপৰিহীম যন্ত্ৰণা জোনাক গলা জাৰৰ নিশা মোৰ থৈ হেতাহে পেলি গণি গণি আঙুলিৰ মূৰত। দুৰ্নৈ কবি সমাজৰ 20 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰত্যেকবাৰে আমি দাপন উন্মোচন আমাৰ মুখপত্ৰ দাপন উন্মোচন কৰি আহিছোঁ আৰু লগতে কবিতা পাঠ অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ। কিন্তু এই বুলিও আমি আমাৰ প্ৰতিষ্ঠা দিৱসটো 29 অক্টোবৰ, গতিকে 29 অক্টোবৰ অসুবিধা হ'ল, সেই হেতুকে আমি 16 নৱেম্বৰত পাতিলোঁ এই অনুষ্ঠানটি, কবিতা পাঠ অনুষ্ঠানটো আৰু দাপন উন্মোচনটো। গতিকে আমাৰ ইয়াতে প্ৰায় 50 গৰাকী কবিয়ে এই দাপনত কবিতা দিছে আৰু ইয়াতে 9 পুৰণি কবিয়ে ইয়াতে আমাৰ অংশগ্ৰহণ কৰি আহিছে প্ৰত্যেকবাৰে আমি। আৰু আমি বহাগত এটা এই আমাৰ কাব্যগ্ৰন্থ উলিয়াওঁ গজালি, গতিকে আমি বছৰত দুটাকৈ আমি গ্ৰন্থ উলিয়াওঁ, এটা হ'ল মুখপত্ৰ দাপন আৰু গজালি আমাৰ এইটো এই কাব্যগ্ৰন্থ। দুৰ্নৈ কবি সমাজে এনেদৰে আগবাঢ়ি গৈ আছে আৰু প্ৰতিটো অনুষ্ঠান আমি পাতি আছোঁ। ৰাইজৰ সহযোগ আছে যথেষ্ট।